মই এই 2 দিনত মই ৰাইজৰ ওচৰত আহিছোঁ, ৰাইজৰ কথাখিনি শুনিছোঁ আৰু এই ৰাইজৰ যিটো সমস্যা হৈছে এই সমস্যাটো কেনেকৈ সমাধান কৰিব পৰা নিশ্চিতভাৱে আমি চিন্তা চৰ্চা কৰিম আৰু চেষ্টা কৰিম। সাংসদত কেনেকৈ উপস্থাপন কৰিব নাই এইবোৰ বস্তু সেই কথাটো মই সাংসদৰ উপযোগী এতিয়ালৈকে মই তাৰমানে সাংসদ হোৱাই নাই, মই শপত লোৱাই নাই। শপত 24 তাৰিখে বোধহয় ল'ম মই, গতিকে তাৰপিছত নিশ্চয় এই কথাবিলাক সাংসদৰ মাজত উত্থাপন কৰিব লাগিব আৰু এই বিভাগীয়ভাৱে যেনেধৰণে ব্যৱস্থা পৰিমাণে খহনীয়া হৈ থকা দেখা পোৱা গৈছে ইয়াত। নাই ইয়াত আচলতে তেনেধৰণে বানপানীৰ খহনীয়া হোৱা নাই, এইটো বৰষুণৰ খহনীয়া হৈছে। এতিয়া তাৰমানে ৰাস্তাটো যিটো তাৰমানে যিটো হেৰি কৰা কনষ্ট্ৰাকশ্যন কৰাৰ সময়ত কিছু তাৰমানে চুপাৰভিজনে নিশ্চয় কিছু অলপ হেৰফেৰ হৈছে। নাই সেইবিলাক কথা মই নকওঁ, বিভাগে চাব, তেওঁলোকে আচলতে ৰাস্তাটো বনোৱাৰ সময়ত নিশ্চয় চাইছিল, কিন্তু কিবা অলপ অসুবিধা হয়তো 2-1টা হৈছে, কিন্তু যিয়ে নহওক এইটো বস্তু বিভাগৰ লগত কথা পতা হ'ব। নাই মই সেই কথাটো নকওঁ, মই এতিয়াতো মই এক্সপাৰ্ট নহয়, গতিকে এইটো বস্তুটো বিভাগে চাব। জিঅ'টিউবৰ পাইলট প্ৰজেক্ট কৰিছিল, কিন্তু এইখিনি সম্পূৰ্ণ হোৱা নাই, কি ক'ব? নাই যদি পাইলট প্ৰজেক্ট কৰিছে নিশ্চয় তেওঁলোকে যিখিনিলৈকে আছে এজ পাৰ এষ্টিমেট তেওঁলোকে কামটো কৰিব, সেইটো হ'বই। কৈছিলে পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে বজালীত। নাই বজালীটো ইয়াতে দেখা পাইছোঁ, গতিকে নিশ্চয় তেওঁলোকে সম্পূৰ্ণ কৰিব এই কথাটো। কিমান দিনৰ ভিতৰতে সমাধান হ'ব বুলি ভাবে আপুনি? নাই এইটো যেতিয়া বানপানীৰ সমস্যা, এইটো বস্তুটো খহনীয়া সমস্যাটো এটা ইয়াতে খহনীয়াৰ লগে লগে এই গাঁওখনৰ সমস্যা বা এই অঞ্চলৰ সমস্যা আছে নহয়, গতিকে নিশ্চিতভাৱে এইটো তাৰমানে যাতে ৰাইজ যাতে ক্ষতিগ্ৰস্ত হ'বলগীয়া নহয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব।